সম্মানীয় সাংবাদিক বন্ধু-বান্ধৱীসকল আৰু আজি আমাৰ এই প্ৰেছ কনফাৰেন্স ফেসবুক বা আন সোশ্যাল মাধ্যমত চাই থকা সদাশয় ৰাইজসকল এই মুহূৰ্তত সমগ্ৰ বিশ্বত 27,36,000 লোক করোনা ৰোগত আক্ৰান্ত হৈছে ওয়ার্ল্ড করোনা মিটাৰৰ শেহতীয়া ডাটা অনুসৰি 27,36,188 জন লোক করোনা ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা 1,90,000 অতিক্ৰম কৰিছে ঠিক সেই ধৰণে 7,51,000 লোক সুস্থ হোৱাৰো খবৰ এই করোনা মিটাৰত দেখুৱা হৈছে আমি যেতিয়া ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাব যাওঁ ভাৰতবৰ্ষত আজিৰ দিনটো করোনা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 23,239 ইয়াৰে 17,434 জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 5,000 লোক সুস্থ হৈ ঘৰলৈ বা কোৱাৰেণ্টাইনলৈ উভতিছে আৰু 725 জন লোক এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে সো 23,239 জন আক্ৰান্ত ৰোগী তাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 725 যোৱাকালি ভাৰতবৰ্ষত এই সময়কালৰ সৰ্বাধিক ৰোগীৰ সংখ্যা 1600 অতিক্ৰম কৰে যোৱাকালিৰ যিটো ডেটা আছিল অসমৰ প্ৰেক্ষাপটত আজিৰ এই মুহূৰ্তটো অসমত আমি বহুখিনি করোনা ভাইৰাছৰ আতংকৰ পৰা দূৰত আছো আমাৰ বৰ্তমান 35টা পজিটিভ কেছ আমি পাইছিলো নাগালেণ্ডটো প্লাস মাইনাস ধৰিলে 36 বুলি আপোনালোকে ক'ব পাৰে যদি নাগালেণ্ডটো অসমৰ হিচাপত দিয়ে তেলে 36 নিদিলে 35 এগৰাকী ৰোগীৰ মৃত্যু হৈছে 19 গৰাকী পেশেন্ট ইতিমধ্যে ডিসচাৰ্জ হৈছে অহাকালি আমি আৰু এজন পেশেন্টক ডিসচাৰ্জ কৰিব পাৰিম বুলি আশা কৰিছো আৰু বৰ্তমান 15 জন পজিটিভ ৰোগী আমাৰ চিকিৎসাধীন অৱস্থাত আছে এই মুহূৰ্তত আমাৰ যিটো টেষ্টিং এই টেষ্টিংৰ সংখ্যা ক্ৰমাগতভাৱে আমাৰ বাঢ়ি গৈ আছে এই মুহূৰ্তত আমি টেষ্ট কৰা ৰোগীৰ সংখ্যা হ'ল বা ব্যক্তিৰ সংখ্যা হ'ল 6,459 6,459 ব্যক্তিৰ আমি এতিয়ালৈকে সোৱাব টেষ্ট কৰিব পাৰিছো আৰু ইয়াৰ ভিতৰত সৰ্বাধিক 3,214টা টেষ্ট গুৱাহাটী মেডিকেল কলেজত সম্পন্ন কৰা হৈছে 3,214 টেষ্ট গুৱাহাটী মেডিকেল কলেজত সম্পন্ন হৈছে আৰু ৰিজনাল মেডিকেল ৰিসাৰ্চ সেন্টাৰ লাহোৱালত 1100 টেষ্ট ঠিক সেই ধৰণে বৰপেটা মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজতো 800কৈও বেছি টেষ্ট সম্পন্ন কৰা হৈছে যোৰহাটত 345টা আৰু তেজপুৰ মেডিকেল কলেজতো 128টা টেষ্ট সম্পন্ন কৰা হৈছে অসমত বৰ্তমান পিপি কিটৰ সংখ্যা 2,46,000 আমাৰ হাতত 2,46,000 পিপি কিটছ আছে N95 35,000 আছে আৰু ট্ৰিপল লেয়াৰ মাস্ক আমাৰ হাতত প্ৰায় 50 লাখ ট্ৰিপল লেয়াৰ মাস্ক আমাৰ হাতত আজি দিনত আছে পুনৰ এবাৰ মই সংখ্যাটো কৈ দিছো যে পিপি কিট আমাৰ হাতত 2.5 লাখ আছে N95 মাস্ক আমাৰ হাতত 35,000 আছে আৰু ট্ৰিপল লেয়াৰ মাস্ক আমাৰ হাতত প্ৰায় 50 লাখ আজিৰ দিনত ষ্টেট হেডকোৱাৰ্টাৰত আছে
ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰতো সেই ধৰণে বিভিন্ন সামগ্ৰী আমাৰ জমা কৰি ৰখা হৈছে। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে কোভিড-19 ৰোগৰ লগত জোৰা মাৰিব পৰাকৈ আমি সদায় নতুন কিছু ব্যৱস্থা হাতত লৈছো আৰু ফলাফলবিলাকো আমি দেখা পাইছো। বিশেষকৈ আমাৰ যোৱাকালি ICMR গাইডলাইন মতে আমি প্ৰথমবাৰৰ বাবে অসমত ৰেপিড টেষ্ট কিটৰ আমি কাম কৰো। আমি এটা স্যাম্পল হিচাপত লৈছিলো যে প্ৰথমতে আমি কিছু ব্যক্তিৰ ওপৰত কৰিম আৰু দ্বিতীয়তে আমাৰ পজিটিভ ৰোগীসকলৰ ওপৰত কৰিম। আমি স্পেনিছ গাৰ্ডেনত 91টা ৰেপিড টেষ্ট কিট কৰো, ৰেপিড টেষ্ট কিটৰ জৰিয়তে আমি পৰীক্ষা কৰো আৰু 91টাই নিগেটিভ হিচাপে দেখা দিয়ে। গধূলি আমি মহেন্দ্ৰ মোহন চিকিৎসালয়ত পজিটিভ ৰোগীসকলৰ ওপৰত এই পৰীক্ষা কৰো আৰু পজিটিভ ৰোগীসকলেও তাৰ ফলাফল পজিটিভ হিচাপে দেখুৱায়। আজি আমি এই 91টা যি নিগেটিভ দেখুৱালে তাৰে 25টা স্যাম্পল আমি RNA এবষ্ট্ৰাকচনৰ জৰিয়তে কৰিব খুজিছো যাতে এই ৰিজাল্ট আমাৰ দৃষ্টিত সম্পূৰ্ণ মেটচ হয় বা নহয়। যোৱাকালি 91টাৰ ভিতৰত আমি 25টা আজি আকৌ নৰ্মেল সোৱাব টেষ্টিঙত আমি কৰিম। যদি ৰেপিড টেষ্ট কিট আৰু সোৱাব টেষ্ট কিটৰ ৰিজাল্ট একে হয় আৰু পজিটিভ ৰোগীসকলৰ ওপৰত কৰা টেষ্টৰ ৰিজাল্ট একে হয় তেতিয়াহ'লে ICMR গাইডলাইন অনুসৰি আমি অসমত সাৰ্ভিলেন্স ব্যৱস্থাৰ কাৰণে এই ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰিব পৰা অৱস্থাত আমি যাম। কিন্তু সময়ে সময়ে ICMR দিয়া গাইডলাইনৰ ওপৰতে এই গোটেই ব্যৱস্থাটো নিৰ্ভৰ কৰিব। ধুবুৰী জিলাত মতিউৰ ৰহমান তপাদাৰ বুলি তাৰাবদাৰ ৬২ বছৰীয়া এগৰাকী ব্যক্তিক আমি যোৱা পৰহি দিনা পজিটিভ হিচাপে পাওঁ আৰু এই ঘটনাক যদি আমি বিবেচনা কৰো তেতিয়াহ'লে আজি পৰ্যন্ত আমাৰ ধুবুৰী জিলাত কেছৰ সংখ্যা ক্ৰমাগতভাৱে যদিও খুব সদায় ভিত্তিত নহয় কিন্তু ক্ৰমাগতভাৱে আমি ধুবুৰী জিলাত কেছ আমি বাঢ়ি থকা দেখা পাইছো। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ধুবুৰীত এতিয়ালৈকে আপোনালোকে জানে যে আমাৰ গোলাঘাটত সৰ্বাধিক 9টা কেছ আছে, মৰিগাঁৱত 6টা কেছ আছে। কিন্তু এই গোটেইকেইটা কেছ একেলগে বা দুদিন তিনিদিনৰ মূৰতে পোৱা। কিন্তু ধুবুৰীৰ 5টা কেছ আমি যদি চাওঁ তেতিয়া দেখো যে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ধুবুৰীত নতুন কেছ এটা আহি আছে। তাৰ পৰিপ্ৰেক্ষিতত অহাকালি বিলাসীপাৰা, পৰহি বিলাসীপাৰা, চাপৰ আৰু ধুবুৰী টাউনত আমি 150 ব্যক্তিক ৰেণ্ডম ভিত্তিত আমি সোৱাব টেষ্ট কৰিব খুজিছো। তেওঁলোক যিকোনো ব্যক্তি হ'ব পাৰে। সেই নিৰ্দিষ্ট যিকেইটা আমি চেণ্টাৰ আমি দেখা পাইছিলো যিকেইখন গাঁৱৰ পৰা আটাইতকৈ বেছি কেছ আহি আছে সেই গাঁওকেইখনৰ আমি ওচৰত গৈ আমাৰ কাজিপাৰা চাপৰৰ ৱাৰ্ড নম্বৰ 3, বাকামা পাৰ্ট 1 বিলাসীপাৰা আৰু খালিদিহা চুৰাপাৰা ভিলেজ বিলাসীপাৰা আৰু ঝগৰাপাৰ পাৰ্ট 3 ধুবুৰী। আৰু এই গোটেইখিনি বেসিক্যালি চাপৰ, ৰঙাজান আৰু ধৰমশলা BPHC এইখিনিৰ পৰা টিম যাব আৰু বিলাসীপাৰা, চাপৰ আৰু ধুবুৰীত আমি অহা পৰহি দিনাখন আমি সাডেন ৰেণ্ডম টেষ্ট কৰিম। কিন্তু এই টেষ্টটো ৰেপিড নহয়, বৰপেটা মেডিকেল কলেজত ইয়াক প্ৰমাণ কৰা হ'ব। কিন্তু ইয়াক আমি সময়ৰ কাৰণে পুল টেষ্টিং কৰিম। পুল টেষ্টিং মানে হ'ল যে 5টা সোৱাব আমি একেলগ কৰি দিওঁ।
যদি সেই 5টা সোৱাবৰ ভিতৰত কোনোবা এটা পজিটিভ দেখুৱাই সেই 5 জনৰ আমি ইন্ডিভিজুৱেলি টেষ্ট কৰো 5টা একেলগে টেষ্ট কৰি দিয়াৰ কাৰণে কম সময়ত টেষ্টটো সম্পন্ন হয় 150টা টেষ্ট আমি যেহেতু 5টাকৈ আমি একেলগে লোড কৰি দিব পাৰিম গতিকে 30 বাৰ টেষ্ট কৰিলে আমি 150টাৰ টেষ্ট কৰিব পাৰিম কিন্তু সেই এটা বাটিৰ ভিতৰত যদি এটা পজিটিভ ওলাই সেই বাটিটো যিমানৰ সোৱাব আছিলে 5 জন ব্যক্তিৰ সোৱাব আছিলে নেক্সট দিনাখন আমি 5 জন ব্যক্তিৰে পৃথকে পৰীক্ষা কৰিম টু ফাইন্ড আউট যে কোনজন ব্যক্তিৰ পৰা পজিটিভটো আহিছে এইটো এটা ICMR ৰ পুল পদ্ধতি বুলি কয় সো আমি থ্ৰু পুলিং আমি অহা পৰখি দিনাখন ধুবুৰী জিলাত আমি এই পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছো পশ্চিমবংগৰ পৰিৱেশটো বেয়া হৈ যোৱাৰ লগে লগে অসমৰ সীমামূৰীয়া জিলা হিচাপে ধুবুৰী আৰু কোকৰাঝাৰৰ ওপৰত বিশেষ নজৰ ৰখাৰ প্ৰয়োজনীয়তা লাহে লাহে আহি পৰিছে কাৰণ ওয়েস্ট বেংগলত আমি নতুন কেছ বাঢ়ি থকা দেখা পাইছো আৰু বেংগলক লৈ বহুত বিবাদমান তথ্য সংবাদ মাধ্যমত ওলাই আছে তাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী আৰু কোকৰাঝাৰ জিলাত পুনৰ যেটো ভিজিলেন্স আমি যেটো যোৱা 7-10 দিনত অলপমান ফ্লেক্সিবল পজিশনত আছিল যে একো নহব নেকি অসম পাৰ নহব নেকি কিন্তু বেংগলৰ ঘটনাৰাজিয়ে আমাক আকৌ অলপ সচেতন কৰি তুলিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ধুবুৰী আৰু কোকৰাঝাৰ জিলাত সাৰ্ভিলিয়েন্স এক্টিভিটি আমি বঢ়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ পিছত আপোনালোকক ইতিমধ্যে আমি সদায় কিমান ব্যক্তি কোৱাৰেণ্টাইনত আছে বা কিমান ব্যক্তি কোৱাৰেণ্টাইনৰ পৰা মুকলি হৈ গৈ আছে সেই ধৰণৰ ডেটা আমি দি আছো আৰু যদি আপোনালোকৰ বিশেষ সেই ধৰণৰ প্ৰশ্ন থাকে আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰিব আৰু তেতিয়া সেই সময়ত আমি আপোনালোকক উত্তৰ দিব পাৰিম এতিয়া আমি আহিছো আমাৰ যেটো প্ৰগ্ৰাম চলি আছে আসাম কেয়াৰ অৰ্থাৎ অসমৰ ভৌগোলিক সীমাৰ বাহিৰত থকা লোকসকলক আমি কেনেকৈ সহায় কৰি আছো তাৰ ওপৰত যেটো আমাৰ ব্যৱস্থা চলি আছে বা কাৰ্যক্ৰমণিকা চলি আছে তাৰ লেটেষ্ট আপ টু ডেট ফিগাৰটো আমি দিব খুজিছো আন্তৰ্জাতিক পৰ্যায়ত আবদ্ধ হৈ থকা লোকক কৰা সহায়ৰ সংখ্যা এতিয়া 49 লৈ বৃদ্ধি পাইছে 49 people has been benefited 37,17,690 rupees has been disbursed already so আন্তৰ্জাতিক পৰ্যায়ত আবদ্ধ হৈ থকা অসমীয়া কৰা সহায়ৰ সংখ্যা 49 লৈকে বৃদ্ধি পাইছে ক্যান্সাৰ বা আন বেমাৰত লিভাৰ ক্যান্সাৰ কিডনি দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ থকা ৰোগীক কৰা সহায়ৰ সংখ্যা 829 লৈকে বৃদ্ধি পাইছে now the latest beneficiary is 829 আৰু তাতে অসম চৰকাৰে খৰচ কৰিছে 2,07,25,000 টকা সো আমাক যি ধৰণে জুনেই যোগাযোগ কৰিছে সেই ধৰণে 829 জন ব্যক্তিক আমি ইয়াতে এতিয়ালৈকে যোগাযোগ কৰিব পৰা হৈছে ডিসিএ ভেৰিফাই কৰিছে আৰু কৰাৰ পিছত 829 জন ব্যক্তিলৈ 25,000 টকাকৈ আমি গাইপতি সহায় এতিয়ালৈকে আগবঢ়াবলৈ সক্ষম হৈছো এটা দুটাকৈ সুগা সুৰুকাকৈ খবৰ আহি আছে যে মই পোৱা নাই বা মোৰ যোগাযোগ স্থাপন হোৱা নাই কোনোবা তেওঁলোকৰ হৈ অসমত থকা ব্যক্তিও যদি আমাক জনাই দিয়ে যে আমাৰ অমুক পেশেন্ট মাদ্ৰাজত আছে অমুক পেশেন্ট চেন্নাইত আছে অমুক পেশেন্ট বাংগালুৰত আছে তেওঁলোকে এতিয়ালৈকে সহায় পোৱা নাই তেওঁলোককো আমি সহায় কৰিব আমি পাৰিম গতিকে 104 নম্বৰৰ জৰিয়তে হওক NHMত টুইটাৰ জৰিয়তে হওক বা আন যিকোনো ধৰণে জিলাসমূহৰ উপায়ুক্তক জনোৱালে হওক বা যিকোনো গভৰ্ণমেণ্ট চেনেলত কোনোবাই যদি জনাই দিয়ে যে আমাৰ ক্যান্সাৰ কিডনি হাৰ্টৰ বেমাৰ লিভাৰ ট্ৰান্সপ্লান্ট আদি বেমাৰত আক্ৰান্ত দুৰাৰোগ্য বেমাৰত আক্ৰান্ত ব্যক্তি অসমৰ বাহিৰত আছে
আৰু এতিয়ালৈকে সহায় পোৱা নাই নট নেসেসাৰি যে 104 নম্বৰত ফোনে আমি বিচাৰি থাকিব লাগিব আন উপায়েৰে আৰু তেওঁলোকৰ সম্বন্ধীয় ব্যক্তিয়ে অসমৰ পৰাও যোগাযোগ কৰিলে আমি তেওঁলোকক সহায় কৰিব পাৰিম আৰু এই উইন্ডোটো আমাৰ খোলা আছে আনহাতে যেটো অসম কেয়াৰৰ আটাইতকৈ সৰ্ববৃহৎ যেটো পাৰ্ট তিনিটা পাৰ্টত আছিল আটাইতকৈ যেটো ডাঙৰ পাৰ্ট হৈ আছিল যে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমবাসী লোকসকলৰ প্ৰতি যেটো সহায়ৰ হাত আগবঢ়োৱা এই আঁচনিৰ অধীনত এতিয়ালৈকে আমি 5,70,000 ব্যক্তিৰ মিস কল আমি পাইছো 5,70,000 কিন্তু যেতিয়া 5,70,000 ব্যক্তিৰ ওচৰলৈকে আমি লিংক পঠিয়াইছো আমাক ৰেসপন্স কৰা ব্যক্তিৰ সংখ্যা দ্বিতীয়বাৰ হ'ল 3,01,000 3,01,000 এই 3,01,000 ব্যক্তিৰ পৰা আমি ডিসি সকললৈকে 2,78,000 ফৰ্ম এতিয়ালৈকে আমি ভেৰিফিকেশনলৈকে পঠাইছো এতিয়ালৈকে 1,91,000 ফৰ্ম গৃহীত হৈছে 11,791টা ফৰ্ম ৰিজেক্ট হৈছে ৰিজেক্ট হোৱাৰ কাৰণ আৰ্থিক অৱস্থা বা তেওঁলোক হয়তো বাহিৰত নাই এসময়ত বাহিৰত আছিল তাৰ ভিত্তিত তেওঁলোকে ফৰ্ম দিছিলে গতিকে 11,791 ৰিজেক্ট হৈছে 77,000 ফৰ্ম এতিয়াও ডিসি সকলে পৰীক্ষা কৰি আছে আৰু মই অতি আনন্দ সহকাৰে আপোনালোকক জনাব খুজিছো যে 1.5 লাখ লোকৰ একাউণ্টত এতিয়ালৈকে 2,000 কৈ টকা সোমাই গৈছে 1,50,000 ব্যক্তিৰ একাউণ্টত ইতিমধ্যে 2,000 টকা সোমাই গৈছে চৰকাৰে 30 কোটি টকা ইতিমধ্যে এই আঁচনিত ব্যয় কৰিছে আৰু এই গোটেই আঁচনিটোৰ লগত আজিৰ মুহূৰ্তত 800 ভলেন্টিয়াৰে কাম কৰি আছে বিভিন্ন জনক ফোন কৰা ফৰ্ম আপডেট কৰা একাউণ্ট নম্বৰ শুদ্ধ কৰা এই বিভিন্ন ধৰণৰ কামত কৰি আছে আৰু মই আজি নিখন্দেহে ক'ব পাৰো যে দিস ইজ ওয়ান অফ দা লাৰ্জেষ্ট আউটৰিচ প্ৰগ্ৰাম undertaken by any state governments at this point of time আৰু খুব শৃংখলাবদ্ধভাৱে হৈছে বিহাৰ বা আন চৰকাৰেও টকা দিছে কিন্তু তেওঁলোকে বহুত ডিটেইলছত যোৱা নাই তেওঁলোকে এটা পুঁজিৰ কাৰণে দিছে কিন্তু আমি পুঁজিৰ লগত তেওঁলোকৰ লোকেশন কোন জিলাত আহিব আমি ডিজিজটো ইনভলভ কৰি লৈছো সেইটো কাৰণে আমি অলপমান ডিটেইলছত গৈ কৰিছো আৰু এতিয়ালৈকে 1.5 লাখ লোকক একেবাৰে সংখ্যাটো হ'ল 1,51,857টা এইখিনি একাউণ্টত পুঁজি ইতিমধ্যে জমা হৈছে আমি এটা এনে এতিয়ালৈকে পোৱা ডেটা মতে কৰ্ণাটকত প্ৰায় 90,000 লোক আছে কেৰালাত 50,000 তামিলনাডুতো প্ৰায় 50,000 মহাৰাষ্ট্ৰ তেলেংগানাত প্ৰায় 25,000 আৰু গুজৰাট ওয়েষ্ট বেংগল গোৱা হাৰিয়ানা দিল্লী আদিত 5,000ৰ পৰা 8,000ৰ ভিতৰত আৰু সেই ধৰণে অসমৰ সৰ্ববৃহৎ সংখ্যা নগাঁও জিলাৰে 23,000 ব্যক্তি বাহিৰত থাকে হাইয়েষ্ট বুলি ক'লে আমি এতিয়ালৈকে নগাঁও জিলাক দেখিছো য'ত 23,864 ফৰ্মছ অকল নগাঁও জিলাৰ পৰাই এতিয়ালৈকে পূৰ্ণ হৈছে কেইটামান দিন আগতে পৰহি দিনাখন আমি আপোনালোকক এটা কথা কৈছিলো যে অসমৰ ভিতৰত থকা লোকসকলক 25, 26, 27 তাৰিখৰ ভিতৰত আমি তেওঁলোকক এটা মুভমেন্টৰ কাৰণে আমি তেওঁলোকক সুবিধা দিম আৰু তাৰ কাৰণ কেইটাও আমি বুজাই দিছিলো যে এটো একমুখী যাত্ৰা হ'ব ঘূৰি আহিব নোৱাৰিব ইট উইল বি ওয়ান ওয়ে জাৰ্নি গাড়ীখন যদি এবাৰ যায় আৰু গাড়ীখন ঘূৰি আহিব নোৱাৰে এতিয়ালৈকে এই দিশত আমাৰ জিলা উপায়ুক্ত সকলে 51,402টা ৰিকুৱেষ্ট পাইছিলে
51,402 এই ৰিকুৱেষ্ট এতিয়ালৈকে আমি পাইছো এই ৰিকুৱেষ্টৰ ভিত্তিত অহা কালিৰ কাৰণে 12,206খন পাছ ইস্যু কৰা হৈছে 12,206 passes has already been issued 19,000 pass পিছৰ দুদিনৰ কাৰণে ডিসি সকলে ষ্টেগাৰ্ড কৰি দিছে এদিনত যাতে দিব নোৱাৰে 25ত এটা ব্লক 26ত এটা ব্লক 27ত এটা ব্লক এই ব্লকখিনি বনোৱা হৈছে অহা কালিৰ কাৰণে 12,000 এলাউ কৰা হৈছে 19,000 আমি আৰু পিছৰ দুটা দিনত দিম আৰু 19,000 ফৰ্ম আমি ৰিজেক্ট কৰিছো 19,000 ফৰ্ম ডিসি সকলে ৰিজেক্ট কৰিছে কাৰণ তাত two-way journey request asile ba an bibhinno dhoroner journey ase jitu amar emergency category MH jitu emergency category dise Ministry of Home Affairs tat fit nokore teolukor request kini he karone 19,745 request has been rejected 12,000 request has been accepted 19,000 request is under process আটাইতকৈ এইখিনি হল যাৰ পাৰ্সোনেল গাড়ী আছে কিন্তু there was another category যিটো category হল যে মোৰ নিজৰ গাড়ী নাই কিন্তু মই ঘৰলৈ ঘূৰি যাব লাগে সো এই categoryটোত 41,691 জন মানুহে 104ত ব্যক্তি আবেদন কৰিছিলে 41,651 So, যদিও আমি প্ল্যানিং কৰিবলগীয়া হৈছে এএসসিসিৰ ইমানটো বাস নাথাকে তেওঁলোকৰ বহুত বিলাক ড্ৰাইভাৰ হ্যান্ডিম্যান ছুটিত গৈছে সো ইট ইজ আ ভেৰি টাফ টাস্ক যে বহুত যে মই ফৰ্ম ফিল আপ কৰিলো উত্তৰ পোৱা নাই সো এইটো আমি ষ্টেগাৰ্ড কৰিব লাগিব কোনোবা 25ত যাব কোনোবা 26ত যাব কোনোবা 27ত যাব সবৰ মোবাইলত ইন্ডিভিজুৱেল এখন টিকেট যাব যে আপোনাক গুৱাহাটীৰ পৰা ডিব্ৰুগড় যোৱাৰ এইটো টিকেট এই সময়ত আপুনি ইয়াত থিয় হৈ থাকিব হয়তো লিমিটেড গুৱাহাটীৰ ভিতৰত সেই জায়গাটোলৈ আহিবৰ কাৰণে উলা আৰু উবেৰকো ফোন কৰিব পৰা আমি ব্যৱস্থা এটা ৰাখিম 100খন উবেৰ আৰু 30খন এএসটিচিৰ লোকেল সিটি বাস চলিব only to facilitate them যে আইএসবিটিৰ পৰা চলিব পল্টন বজাৰৰ পৰা চলিব এটা কোনোবা মানুহটো সানমাইৰ পাটো পল্টন বজাৰলৈকে আহিব লাগিব গটিকে তেওঁলোকে টিকেট পাব প্ৰথম যে 12টা বজাত আপোনাৰ গাড়ী পল্টন বজাৰৰ পৰা চলিব তেওঁলোকে সেই 12টাৰ আগে আগে এএসটিচিৰ সিটি বাস সাৰ্ভিস চলিব সেই জায়গাটো দি আৰু তেওঁলোকে উলা উবেৰকো ফোন কৰিলে উলা উবেৰো আহি তেওঁলোকৰ ওচৰত থিয় হ'ব তাৰ পিছত গুৱাহাটীৰ 5টা পইণ্টত তেওঁলোকক লৈ যোৱা হ'ব জোৰ পৰা একচুয়াল বাসখন চলিব আৰু সেই একচুয়াল বাসখন চলিব কিন্তু 41,000 মানুহকে আমি কেটাৰ কৰিব পাৰো নে নোৱাৰো ইট ইজ অল ডিপেন্ডস অন দা ক্যাপাসিটি অফ এএসটিসি কিমান ড্ৰাইভাৰ আহে কিমান হ্যান্ডিম্যান আহে কিমান মালিকে গাড়ী দিয়ে সকলোকে ধৈৰ্য ৰাখিব লাগিব পেশেন্স ৰাখিব লাগিব আৰু গোটেই যাত্ৰাটো আমি বিনামূলীয়া কৰি দিম এই যেটো গোটেই এএসটিসিৰ জাৰ্নি হ'ব এই গোটেই জাৰ্নি ব্যাক হোম উইল বি ফ্ৰী অফ কষ্ট আমি হেলথ ডিপাৰ্টমেন্টে এএসটিসি এটোৰ কাৰণে ৰিম্বাৰ্স কৰিম এএসটিসি এতিয়া নিজৰ পৰা খৰচ কৰিব বেসিক্যালি আসাম গভৰ্নমেন্ট উইল টেক কেয়াৰ অফ দিস সো এই গোটেই জাৰ্নি ব্যাক টু হোম উইল বি ফ্ৰী আৰু এতিয়া আৰু নতুনকৈ ফোন লোৱা বন্ধ হৈছে আজিৰ পিছত যোৱাকালি 12টাৰ পিছত আমি ফোন লোৱা নাই যদি ভৱিষ্যতে লকডাউন চলি থাকে চলি নাথাকে তেতিয়া আমি আৰু ভৱিষ্যতে দুদিন বা তিন দিন কেতিয়াবা খুলি দিয়াৰ কথা চিন্তা কৰিম আৰু এই 41,000 পেশেন্ট লৈ যোৱাৰ কাৰণে যদি 3 দিনৰ জায়গাত 4 দিনো হয় 5 দিনো হয় that service will continue till we clear this 41,000 people হেকাৰণে কোনেও চিন্তিত হ'ব নালাগে এটো আমাৰ এমএইচৰ গাইডেন্স আছে যে মাইগ্ৰেটেড লেবাৰ বা যিবিলাক এনেকুৱা ধৰণৰ ষ্টেন্ডাৰ্ড হৈ থকা মানুহক ক্লিন কৰাৰ কাৰণে গটিকে লাগিলে আমি 3 ৰ পৰা 5 দিন 4 দিন লম
এইটো কাৰণে কোনেও ইনকুৱাৰী কল কৰিব নালাগে এই কলটো তেওঁলোকৰ নিজৰ মোবাইলত যাব যোনদিনাখন তেওঁলোকৰ টিকেট দিয়া হ'ব যিদিনাখন তেওঁলোকৰ টিকেট নাথাকে সেইদিনাখন তেওঁলোকে কল নাপায় মই অসমৰ টেলিভিছন যিসকল জাৰ্নেলিষ্ট আছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে কাৰোবাৰ যদি এই বিষয়ে ৰাইজক জনাবলৈ ইচ্ছা আছে তেওঁলোকে আমাৰ এমডি এএছটিসি তিৱাৰী ডাঙৰীয়া আৰু কমিশনাৰ ট্ৰান্সপোৰ্ট আদিল ডাঙৰীয়া দুইজনকে আপোনালোকে টক শ্ব'ত মাতিব পাৰে গধূলি বা কোনোবাৰ যদি কাৰোবাৰ ভিউৱাৰ্ছক যদি বেছি জনোৱাবৰ কাৰণে ইচ্ছা আছে যে কোনে কেনেকৈ যাব উৎকণ্ঠিত হ'ব মানুহসকল যদি তেনেকুৱা কোনোবা টিভি ষ্টেচনে তেনেকুৱা কিবা প্ৰগ্ৰাম কৰে ইণ্টাৰভিউ লয় বা ডিটেইল আপোনালোকে জানিব খোজে আমাৰ এমডি এএছটিসি শ্ৰী তিৱাৰী আৰু কমিশনাৰ ট্ৰান্সপোৰ্ট আদিল ডাঙৰীয়া দুইজনে আপোনালোকৰ সাংবাদিকসকলৰ বাবে তেওঁলোক এভেইলেবল থাকিব খালি এটা নৰ্মেল নিয়মত খুব হেৰি নকৰাকৈ থ্ৰু এ সোশ্যাল ডিস্টেন্সিং মুড লাহে লাহে খুদিলে they will try to answer all your query ৪১,০০০ মানুহক পঠাই দিয়াটো এটা হিউজ টাস্ক কিন্তু আমি দায়িত্ব লৈছো হয়তো কিছু সব চেষ্টা কৰাৰ পিছত কিছু ৰখিও যাব পাৰে you never know কাৰণ কোনোবা এটা এজন মানুহ কোনোবা বহুত দূৰত ৰখি আছে কৰবাত হয়তো আমি 100% সাৰ্ভিস দিব নোৱাৰিবও পাৰো but we will try our best আমি চেষ্টা কৰিম যাতে 100% মানুহে ইয়াত সুবিধা পায় আৰু যিসকলে নিজৰ গাড়ী আছে ডিসি সকলৰ পৰা ই পাছ লব তেওঁলোকৰটো কোনো ইস্যু নাই তেওঁলোক ঘৰত ঘূৰি যাব পাৰিব মেডিকেল কলেজ আজি মই ৰাজ্যৰ জনসাধাৰণক জনাবলৈ পাই ভাল পাইছো যে আমাৰ মেডিকেল কলেজ সমূহে আজিৰ পৰা নিজৰ সাধাৰণ সেৱা ৰাইজৰ বাবে আৰম্ভ কৰিছে অসম মেডিকেল কলেজে আজি ৩৬৪ জন পেশেন্ট চাইছে ৫ জন পেশেন্টক এডমিট কৰিছে শিলচৰ মেডিকেল কলেজে ২০৬ জন পেশেন্ট চাইছে ৩১ জনক এডমিট কৰিছে গুৱাহাটী মেডিকেল কলেজে ২৪২ জনক ওপিডিত চাইছে ৩০ জনক এডমিট কৰিছে যোৰহাট মেডিকেল কলেজে ২২৮ জনক ওপিডিত চাইছে ৩৩ জনক এডমিট কৰিছে বৰপেটাত মেডিকেল কলেজে ২০৭ জনক ওপিডিত চাইছে ৩৭ জনক এডমিট কৰিছে তেজপুৰ মেডিকেল কলেজে ১৪৪ জন পেশেন্ট চাইছে ২২ জনক এডমিট কৰিছে ডিফু মেডিকেল কলেজে ৮৩ জন পেশেন্ট চাইছে ৪ গৰাকীক এডমিট কৰিছে তথাপিতো সাধাৰণ ৰাইজক মই অনুৰোধ কৰিম যে করোনা ৰোগ সংক্ৰমণ যাতে নহয় সেই কাৰণে মেডিকেল কলেজসমূহত জৰুৰী অৱস্থাতহে ৰাইজে সেৱা ল'ব লাগে যিবিলাক ৰোগ কিছুদিন পিছত দেখালেও হ'ব সেয়া কিছুদিনৰ বাবে অপেক্ষা কৰিব লাগে সেই অনুসৰি জিলা হস্পিটাল আৰু পিএইচসি সিএইচসি সকলেও আজিৰ পৰা সেৱা আগবঢ়াইছে খালি অসমৰ ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়তে সেৱা বন্ধ আছে কাৰণ সেই চিকিৎসালয়খন আমি বৰ্তমান করোনাৰ কাৰণে ব্যৱহাৰ কৰিছো আমাৰ এটা বহুত ব্যক্তিৰ এই লকডাউনৰ সময়ত সমস্যা হৈ আছিল হেতু হল মেডিসিন লৈ মই অসম আৰক্ষীক হৃদয়ৰ পৰা ধন্যবাদ জনাম যে লকডাউনৰ সময়ত অসম আৰক্ষীয়ে ৪৮০০ ব্যক্তিৰ ওচৰলৈ বা আৰ্তজনলৈ ঔষধ লৈ যাবলৈ সক্ষম হৈছে কিছু আমাৰ চিকিৎসালয় হেলথ ডিপাৰ্টমেন্টেও এই কামত সহায় কৰিছে বাট কন্ট্ৰিবিউশন অফ আসাম পুলিচ ইজ দা মোস্ট ইম্পৰ্টেন্ট কন্ট্ৰিবিউশন কাৰণ আমি ৰিচ কৰিব পৰা নাছিলো আৰু সেই সময়ত অসম আৰক্ষীয়ে আটাইতকৈ ৪৮০০ মানুহৰ ঘৰলৈ মেডিসিন পঠোৱাৰ কাম কৰিছিল আজিৰ পৰা আমি এটা আঁচনি আৰম্ভ কৰিছো আমি ধনন্তৰী বুলি নাম দিছো যিসকল ব্যক্তিৰ ঔষধটো লোকেলি এভেইলেবল নহয় এটো মিসইউজ কৰিব নালাগে যে মোৰ ঔষধটো গাঁৱৰ ফাৰ্মাসীখনতে আছে ঔষধটো মোৰ ওচৰৰ হস্পিটালখনতে আছে মই খালি পৰীক্ষা কৰি চাবৰ কাৰণে স্বাস্থ্য বিভাগে কাম কৰিছে নে নাই এনাউন্সমেন্টটো সঁচানে মিছা এই ধৰণৰ পৰীক্ষাক আমাক আৰু অগ্নি পৰীক্ষা কৰিব নালাগে বহুত কেটা অগ্নি পৰীক্ষাত আমি পাস ফেল যি হৈছো গতিকে পৰীক্ষা কৰিব নালাগে
কিন্তু যাৰ ঔষধ নিজৰ লোকেলিটিত বিচাৰি পোৱা নাই বা অসমত সেই ঔষধ নাই, আমি এটা প্ল্যান কৰিছো যে যদি মোৰ ঔষধটো মোৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত নাই মোৰ ঘৰৰ, কাৰণ 10 কিলোমিটাৰলৈকেতো আমাৰ ক্লাবৰ ল'ৰা এজনক ক'লেও, ভলেণ্টিয়াৰ এজনক ক'লেও, পুলিচক ক'লেও 10 কিলোমিটাৰত আনি দিয়ে। যদি মোৰ টাউনখনত বা মোৰ অঞ্চলটোত নাই, তেতিয়াহ'লে এটা নম্বৰত তেওঁলোকে ফোন কৰিব। যদি আপুনি স্মাৰ্টফোনৰ পৰা ফোন কৰিছে, আমি প্ৰেছক্ৰিপশ্যনখন তাৰ পৰাই লৈ ল'ম আৰু আপোনাক এটা হোৱাটছআপ নম্বৰ দিম, আপুনি প্ৰেছক্ৰিপশ্যনখন হোৱাটছআপ কৰি দিব। যদি আপোনাৰ স্মাৰ্টফোন নাই, তেতিয়াহ'লে আমি আপোনাৰ পৰা ঔষধটো লিখি ল'ম। লিখি লোৱাৰ পিছত আমাৰ MPW সকলে বা আশা বাইদেউসকলে আপোনালোকৰ ঘৰত ঔষধটো যোগান ধৰিব। যদি চৰকাৰৰ বিনামূলীয়া ঔষধৰ ভঁৰালত আছে, সেইটো বিনামূলীয়াকৈ যোগান ধৰিব। 200 টকা মূল্যৰ ঔষধ হ'লে আমি পইচা নলওঁ, আমি আপোনাক কিনি দি থৈ আহিম। কিন্তু 200 টকাৰ ওপৰত হ'লে ঔষধটো দিয়াৰ পিছত আপুনি MPW বা আশাগৰাকীক আপুনি ঔষধৰ দামটো আপুনি যোগান ধৰিব। যদি জিলাৰ ভিতৰত পায়, তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত দিব, আৰু যদি অসমৰ বাহিৰৰ পৰা লৈ আহিব লাগে, এসপ্তাহৰ ভিতৰত আনি দিব, আৰু গুৱাহাটী, ডিব্ৰুগড় ৰিজনেল চেণ্টাৰৰ পৰা যদি আনি দিব লাগে, 48 আৱাৰ্ছত আনি দিব। চ' 104 নম্বৰত ফোন কৰিলে হ'ব। নো ডাউট 104 নম্বৰটো খুব ব্যস্ত হৈ আছে। কিছুমানে মোক কমপ্লেইনো দিয়ে যে ফোন কৰিলে ফোন নাপাওঁ। প্ৰায় কিমান মানুহে একেলগে ফোন কৰে এটা আমি ধাৰণা কৰিব পাৰোঁ। সেইকাৰণে অলপ ধৈৰ্য ৰাখি আৰু প্ৰয়োজন হ'লে মই হোৱাটছআপ নম্বৰ এটাও পিছত দি দিম, যে তেওঁলোকে পোনে পোনে প্ৰেছক্ৰিপশ্যনখন যাতে হোৱাটছআপ কৰি দিব পাৰে। চ' এই সেৱাটো, ধনন্তৰী সেৱাটো আজিৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিব। চ' ভেৰি চিম্পল, যদি আপোনাৰ লোকেলিটিত পায় পেৰাচিটামল, পেইন কিলাৰ, যি ফাৰ্মাচী খোলা আছে, প্লিজ ফোন নকৰিব। যদি আপোনাৰ লোকেলিটিত নাপায়, আপোনালোকে ফোন কৰক। গভৰ্ণমেণ্টত যদি বিনামূলীয়া